কৃষকৰ ছোৱালী হোৱাৰ কাৰণে গুণগুণ চেতিয়াই ৰিলছ বনোৱাটো অপৰাধ হল নেকি নে গুণগুণ চেতিয়াই আপোনালোকৰ ওচৰত অৰ্ধ উলংগ হৈ ভিডিঅ' বনাব লাগিছিল নেকি তেতিয়াহে কিজানি আপোনালোক সুখী হল হয় নহয় জানো সকলোকে নমস্কাৰ জনাইছো এটি সুন্দৰ পৰিবেশৰ পৰা এটা সুন্দৰ ভিডিঅ' আৰু আপোনালোকে সকলোৱে গম পাই আছে এইকেইদিন গুণগুণৰ এটা মানে ৰিলছ বহুত ভাইৰেল হৈ আছে কথাটো হল কি কৃষকৰ ছোৱালী হোৱাৰ কাৰণে গুণগুণ চেতিয়াই যে সেই কঠিয়া কিডাল লৈ পেলাই এটা ৰিলছ বনালে তাতে অপৰাধটো কৰ পৰা হল বাৰু আচৰিত কথা নহয় না বাৰু কিন্তু এটা কথা দেই আজিকালি এনেকুৱা দেখিছো কিছুমান ৰিলছ হাগিবলৈ যাওঁতে মুটিবলৈ যাওঁতেও মাত্ৰ মেইন পইণ্ট কিটাতে কাপোৰ অকমান থাকে আৰু তাৰ পিছত পুৰা উলংগ হৈ পেলাই ভিডিঅ' বনায় তাত তেতিয়া আপোনালোকৰ চকু নাযায় সেই কৃষকৰ ছোৱালীজনীয়ে কঠিয়া কেইডালমান হাতত লৈ পেলাই তাইৰ এটা ৰিলছ বনাইছে তাকে লৈ তেওঁলোকৰ মানে কিমান যে কথা লাজ লগা নাই নে হা গুণগুণ চেতিয়াইটো কোনো উলংগ হৈ পেলাই ভিডিঅ' বনোৱা নাই বনাব লাগিছিলে নেকি উলংগ হৈ ভিডিঅ' তেতিয়াহে আপোনালোকৰ ভিউজ আহিল হয় নহয় জানো কিন্তু এতিয়া কি হ'ল সেই যেতিয়াই কঠিয়াখিনিৰ ওপৰত বুলডোজাৰ চলিলে আৰু গুণগুণ চেতিয়াই কিছুমান কিবা কিবি কথা কৈছে সেইটো খঙৰ কোপত কবই নহয় জানো কিন্তু আজি এটা এনেকুৱা মই মানে সুন্দৰ তেওঁৰ বক্তব্য দাঙি ধৰিছে সঁচাকৈয়ে তেওঁক চেলুট নিদি থাকিব নোৱাৰিলো যিয়ে নহওক কিছুমানে কয় এইবিলাক ৰাজনীতিকৰণ কিবা যি নহওক সেই ছোৱালীজনী হল এজনী সাহসী ছোৱালী অকল ছোৱালীজনী বুলি ক'লে নহব গোটেই ঘৰখনে কিয় জানেনে তেওঁলোকে কাৰো ওচৰত হাত নপতাকৈ নিজৰ কৰ্ম নিজে কৰি নিজে খেতি কৰি বাপেকক সহায় কৰি পেলাই তেনেকৈ চলি আছে আৰু তাতে কিছুমানৰ জগৰ লাগিছে আৰু থাকেও ন আজিকালি চকু চৰহা বিলাকৰটো অভাৱ নাই কিন্তু কালি এটা আপোনালোকৰ আগলৈ মই দেখাই দিম বাৰু এটা টক শ্ব'টোত বিজেপিৰ এগৰাকী মুখপাত্ৰক তেওঁ গুণগুণ চেতিয়াই এনেকুৱাকে ধুইছে একদম আপোনালোকৰ মাজলৈ মানে মই আগ নবহুৱাকৈ বা এই ভিডিঅ'টো নিদিয়াকৈ মই থাকিব নোৱাৰিলো আৰু সেই কাৰণে কি কৈছো জানেনে এফালে যাবলৈ ওলাইছো যোৱাৰ আগতে বোলো ভিডিঅ'টো বনাই লওঁ নহলে দেখিছেনে বতৰ এনেকুৱা মানে ৰ'দে খাওঁ কৰি আহিছে কোন মুহূৰ্তত কি হয় মানে ঠিক নাই সেইকাৰণে বোলো ভিডিঅ'টো বনাই লওঁ মোৰ বহুত ভাল লাগিছে তেওঁ সেই কথাকেইটাৰ কাৰণে আৰু সেই মহিলাগৰাকীয়ে মুখপাত্ৰগৰাকীয়ে কৈছে বিজেপিৰ মানে গুণগুণ চেতিয়াৰ আগত বোলে মাটি ৰুই হৈ গ'ল তই আমুক কি কাৰণে মানে এখন নাটক কৰি দেখাব লাগে ৰিলছ বনাইছে লাজ পোৱা নাই মহিলা এগৰাকী সেইগৰাকীটো এগৰাকী ডাঙৰ মহিলা যিগৰাকী মুখপাত্ৰ দেখিছো ডাঙৰ বয়সস্থ মহিলা সেই মহিলাগৰাকীয়ে সেই সৰু ছোৱালীজনীয়ে ৰিলছটো বনাওঁতে তাই মানে জগৰ লাগিলে তাই বুলিয়ে কৈছো দিয়কচোন এইবিলাকক সন্মান কৰিও মানে সন্মান কৰিবলৈ কি হয় জানে সন্মান দিলেহে মানুহক সন্মান পায় নহয়নে কিছুমান কথা কৰ্ম কাণ্ডই মানুহক সন্মানটো মানুহৰ প্ৰতি জগাই তোলে আৰু সেই সন্মান সেই মহিলাগৰাকীৰ নাই গতিকে তেওঁক সেই তেনেকৈ কোৱাটো এটা সাধাৰণ কথা যিয়ে নহওক বাৰু এতিয়া মই আপোনালোকৰ মাজলৈ সেই গুণগুণ চেতিয়াই যিকেইটা বক্তব্য দাঙি ধৰিছিলে সঁচাকৈ আপোনালোকেও ক'ব লাগিব যে এইজনী ছোৱালী বহুত সাহসী হয় গতিকে পলম নকৰি পেলাই আপোনালোকৰ মাজলৈ মই দুইটা এটা টক শ্ব' হওক আৰু এটা ৰিলছৰ দৰে মানে শ্বৰ্ট হওক মই দুইটা মিলাই পেলাই এটা কৰি দিছোঁ আপোনালোকে চাওকচোন এনেকে কঠিয়া ডান্স কৰা ৰিলটো খুব ভাইৰেল হৈছে আৰে আমি কঠিয়া তোলোতে নাচো নানাচোটো আমাৰ ব্যক্তিগত কথা আৰু কঠিয়া তোলোতে মোৰ পোছাকযোৰ লৈ প্ৰশ্ন উঠিছে পোছাক কি পিন্ধো সেইটো মোৰ ব্যক্তিগত কথা আপোনালোকে চইচ কৰিব নেকি মই কঠিয়া তোলোতে কি পোছাক পৰিধান কৰিম যদি আপোনালোকৰ ইমান দয়া মমতা আছে তেনেহ'লে আপোনালোকে নিজে এযোৰ মোক পোছাক দি থৈ যাব মই বেয়া নাপাওঁ মই ভাল পাম এচি ৰুমত বহি লৈ ডাঙৰ কথা কয় মাটি ৰুবলৈ নাই শেষ হ'ল বুলি ক'লে নহ'ব ভুৱা তথ্য কিছুমান প্ৰচাৰ কৰিলে নহয় অনুৰোধ কৰিছে এনেকুৱা ভুৱা প্ৰচাৰ নচলাব আহক আমাৰ লগত পোনপটীয়াকৈ কথা পাতক এয়া আমাৰ গুণগুণ চেতিয়া মই এয়া দেখিছে নহয় একদম পুৰা ড্ৰেছ লগাইছো পথাৰ ৰুবৰ কাৰণে যিসকলে কৈ আছিলে আমাৰ মাটি পথাৰ ৰুই শেষ হ'ল আহক সেইসকলে আমাৰ লগত আজি আমি ভুই ৰুওঁ এয়া চাওক আমাৰ মাটি খেতি পথাৰ সকলোৱে আহক এনেকে এনেই এচি ৰুমত বহি লৈ ডাঙৰ কথা কয় মাটি ৰুবলৈ নাই শেষ হ'ল বুলি ক'লে নহ'ব ভুৱা তথ্য কিছুমান প্ৰচাৰ কৰিলে নহয় এতিয়া পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জনাইছো যে ইমান বিভিন্ন প্ৰান্তৰ পৰা আমাক খবৰ লৈছেহি আমাৰ দুখৰ সমভাগী হৈছে সকলোৱে আচলতে মই বহুত বেছি সুখী মই বুজাব নোৱাৰো কিমান সুখী হৈছো এই ক্ষেত্ৰত এতিয়া যিহেতু আমাৰ ফালে দল সংগঠন প্ৰত্যেকে আহি আছে কঠিয়াখিনিক লৈ ৰাজনীতিতে নিনিব বুলি মই আগতে অনুৰোধ কৰিছো এতিয়া আকৌ এবাৰ মই অনুৰোধ জনাইছো সকলোকে এতিয়া আমি সকলোৱে ৰুম আৰু প্ৰথম কথাটো হ'ল মই এইটো কাৰণে সুখী হৈছো ওচৰ চুবুৰীয়া মানুহ হওক বা পৃথিৱীত কেনেকুৱা ধৰণৰ মানুহ থাকে মানুহৰ মানসিকতা কেনেকুৱা আচলতে এই কথাটো আচলতে স্পষ্টকে পোহৰলৈ আহিছে সেই কথাটোৰ কাৰণে মই বেছি সুখী হৈছো আৰু আপোনালোকে যিজনী গুণগুণ চেতিয়াক চিনি পায়
এতিয়াও কিন্তু সেইজনী গুণগুণ চেতিয়াকে আপোনালোকৰ মাজলৈ পোহৰ হৈ অহা নাই। গুণগুণ চেতিয়া কি আচলতে? গুণগুণ চেতিয়া আপোনালোকে ভাবিছে এজনী গাঁৱলীয়া ছোৱালী সহজ হ'ল। গুণগুণ চেতিয়াও আবেগ বিবেক সকলো আছে, আৰু গুণগুণ চেতিয়াৰ যি উত্তেজনা, সেই উত্তেজনা কিন্তু আপোনালোকে দেখা নাই। গতিকে মোক উত্তেজিত হবলৈ আপোনালোকে বাধ্য নকৰিব, মই ইয়াৰ পৰা অনুৰোধ জনাইছো। আৰু মই কঠীয়া যেতিয়া JCB উঠিছিলে তেতিয়া সেই ভিডিঅ'টোহে আপলোড কৰিছিলো। আপলোড কৰাৰ পাছত মই আৰু সেইখিনি কথা আগবঢ়াই থকা নাই। নিউজ চেনেল প্ৰত্যেকটোৱে নিজে নিজে আহিছে, মই কাকো খবৰ কৰা নাই, সকলোৱে দৌৰি দৌৰি আহিছে, মই কাকো মাতি অনা নাই। গতিকে ক'ব নোৱাৰে আপোনালোকে যে মই নিউজ চেনেলক মাতি আনিছো, কিবা কৰি আনিছো এই ক্ষেত্ৰত। গতিকে আপোনালোকে নিজে সুধি ল'ব পাৰে, আৰু মইতো আগবঢ়াই থকা নাই, নিউজ চেনেলখিনিয়ে যি টি দি আছে। আৰু মই প্ৰথমতে ক'ব বিচাৰিছো, এই লখিমপুৰ লাইভ ইমান এটা যিটো তথ্য দিছে, ভুৱা প্ৰচাৰ এটা চলাই আছে, অনুৰোধ কৰিছে এনেকুৱা ভুৱা প্ৰচাৰ নচলাব। আহক আমাৰ লগত পোনপটীয়াকে কথা পাতক। ইমান মানে নেমু বাগানখনক লৈ ইমান চৰ্চিত হৈছে যে কঠীয়াকেইডালৰ কাৰণে ইমান এনেকে কৈ আছে বুলি সকলোৱে বিচাৰ কৰি আছে যে নেমু বাগানখনৰ কথা চিন্তা কৰা নাই। আৰে নেমু বাগানখন স্থায়ী, সদায় থাকে। কঠীয়াকেইডাল স্থায়ী নহয়, অস্থায়ী। আপোনালোকৰ কি বিবেক বোলা বস্তুটো নাই নেকি? সেই কথাটো আপোনালোকে বুজি নাপায়। এতিয়া আহক, যিসকলে মাটি ৰুই শেষ নাই বুলি কৈছে, আমি একেলগে ৰুম। আহক, আপোনালোককতো বাৰে বাৰে কৈ আছো কঠীয়াক লৈ পলিটিক্স নকৰিব। কঠীয়া হ'ল অসমৰ আবেগ, সকলোৱে জানে। আপুনিও এতিয়া AC ৰুমত বহি বৰ বৰ কথা কৈছে, কিন্তু বৰ বৰ কথা কবলৈ যে শক্তিটো পাইছে ক'ৰ পৰা, সেইটো কথা গম পাইছে নাই? আমি দুখীয়া কৃষকসকলে কৰি দিয়া ভাত মুঠি খাই আপোনাৰ সেইটো শক্তি হৈছে বাইদেউ। আৰু এটা কথা আপুনি কালি ভুল কৈছে, আপুনি সংবাদ ডাটা যিহেতু লৈছিল, আপুনি এজন সংবাদ তথ্যক হিচাপে কিছুমান ডাটা আপুনি শুদ্ধকৈ ল'ব, আৰু নামটো আপুনি ভুল লৈছে। ভণ্টিৰ নামটো গুণগুণ, ৰুণজুণ নহয় বাইদেউ। মোৰ নামটো আগত জানি ল'ব লাগে, তাৰপাছত ক'ব লাগে আৰু এই এনেকে কঠীয়া ডান্স কৰা ৰিলটো খুব ভাইৰেল হৈছে। আৰে আমি কঠীয়া তোলোতে নাচো নানাচোটো আমাৰ ব্যক্তিগত কথা, আৰু কঠীয়া তোলোতে মোৰ পোছাক যোগ লৈ প্ৰশ্ন উঠিছে। পোছাক কি পিন্ধো সেইটো মোৰ ব্যক্তিগত কথা, আপোনালোকে চইচ কৰিব নেকি মই কঠীয়া তোলোতে কি পোছাক পৰিধান কৰিম? যদি আপোনালোকৰ ইমান দয়া মমতা আছে তেনেহ'লে আপোনালোকে নিজে এযোৰ মোক পোছাক দি থৈ যাব, মই বেয়া নাপাওঁ, মই ভাল পাম। আৰু এটা কথা এইখিনিতে কওঁ, আপুনি কৈছিল কঠীয়া বিক্ৰী কৰাৰ কথা। কঠীয়া যদি আমাৰ ৰুই শেষত থাকি যায় নিশ্চয় আমি বিক্ৰী কৰিম। আপুনি যদি ভাড়া ঘৰ এটা ক'ৰবাত বনাই থয়, আপুনি কি ঘৰটো ভাড়ালৈ নিদিব নেকি? যদি আপোনাৰ ৰুম এটা বেছি হৈ আছে, আপুনি কি ভাড়ালৈ নিদিব নেকি? আমাৰ কঠীয়া যেতিয়া ৰুই থাকি যাব তেতিয়াতো আমি নিশ্চয় বিক্ৰী কৰিম। সেইখিনি কি কৰিম? আৰু আমি বিক্ৰী কৰো, গৰু ছাগলী খোৱা, সেইটো আমাৰ নিজৰ ব্যক্তিগত কথা। তাত ভাবো আপুনি মাত নামাতিলে ভাল হ'ব। আৰু আমি কঠীয়াক লৈ BJP কংগ্ৰেছ খেলা নাই, গতিকে আপোনালোকে ৰাজনীতিলৈ নিনিব। মই আকৌ এবাৰ বিনম্ৰ অনুৰোধ জনাইছো, আৰু মোৰ ফেচবুক প্ৰফাইলৰ যোগেদি এই বাৰ্তা সকলোলৈ প্ৰেৰণ কৰিছো। আকৌ এবাৰ ধন্যবাদ জনাইছো যিসকলে আমাৰ দুখৰ সমভাগী হ'ব লাগিছে। আৰু মোৰ হাঁহিটোক লৈও বহুতে কৈছে তাই হাঁহি বনাইছে, কৰো বুলি কৰিছে। মই চব ভিডিঅ'তে হাঁহি থাকো। আৰু আপোনালোকে যিসকলে প্ৰফাইলটো খুচৰি থাকে নহয়, সেই খুচৰাসকলক কৈছো, যিসকলে বেয়াকে কমেণ্ট কৰিছে, আচলতে সেই বেয়াকে যে কমেণ্ট কৰিছে সেইকাৰণে মই বহুত বেছি উৎসাহিত হৈছো, শক্তিশালী হৈছো। বহুত বেছি ধন্যবাদ, বহুত বহুত ধন্যবাদ। আৰু মোৰ ফেচবুক প্ৰফাইলৰ যোগেদি জনাই দিলো। সংবাদ মাধ্যমক মই এতিয়া যিহেতু সময় নাই, আমাৰ খেতি পথাৰত লাগিব লাগে, যিহেতু সকলোৱে কৈ আছে যে সিহঁতৰ ৰুই শেষেই হ'ল, 3.5 বিঘা মাটি আছিলে। এতিয়া আহক, সেইসকলে আহক, একেলগে ওলাই আমি ৰুওঁ। আহক, আমি ৰুওঁ। মই বাইদেউলে পোনপটীয়াকে প্ৰশ্ন এটা সুধিছো। বাইদেউ গৰাকীয়ে 5 বিধ ধানৰ নাম কওক। আৰু বাইদেউ গৰাকীয়ে যে কৈ আছে আধা কথা কঠীয়া, সেই আধা কথা কঠীয়া, সেই আধা কথা কঠীয়া তুলিবলৈ আমাক সিমানকণনো সময় কিয় দিব নোৱাৰিলে? কঠীয়াখিনি কিমান সেইটো ডাঙৰ কথা নহয়, সেইটো বিষয় নহয়। তেওঁ বিচাৰিছে যিহেতু 4 দিন সময় দিয়া হ'ব বুলি কৈছিল গুণগুণ। আৰু এইটোৱে মই ক'ব পাৰিম যদি কম, আৰু নহ'লে 4 দিন সময় দিলে নহ'ব নহয়। 4 দিন সময় দিলে আমাৰ যিহেতু ৰুব পৰা হোৱা নাছিলে, গতিকে আমি সেইখিনি সময়ত আমি কঠীয়াখিনি তুলি কি কৰিম? আৰু বাইদেউ গৰাকীয়ে ইমান সংগ্ৰহ কৰিছে, তেনেহলে ইয়ালৈ আহি আপুনি নিজে আহক। এতিয়াও আমাৰ মাটি আছে, আমি ৰুম, একেলগে ৰুম। আপুনি আহক, আপুনি AC ৰুমত বহি লৈ ডাঙৰ ডাঙৰ মন্তব্য আগবঢ়ালে নহ'ব। আপুনি আহক, আপোনাৰ যদি সৎ সাহস আছে আপুনি আমাৰ লগত একেলগে ৰুবলৈ আহক। চাওক আমাৰ পথাৰ, খেতি পথাৰ কেনেকুৱা। আপোনালোকৰ কঠীয়া ৰুবলৈ ঠাই নাই, 3.5 বিঘা 4 বিঘাত আপোনালোকে সম্পূৰ্ণ কৰিলে গুণগুণ চেতিয়া বাইদেউ। আপোনালোকৰ ঠাই নাই, সেইকাৰণে আপোনালোকে জিলা প্ৰশাসনে দিয়া কঠীয়াখিনি উন্নত মানদণ্ডৰ কঠীয়াখিনি আপোনালোকে আকৌ উভতাই পঠালে। কাৰণ এইটো উন্নত মানদণ্ডৰ কঠীয়া দিয়াৰ পিছতো আপোনালোকে উভতাই পঠালে, কাৰণ আপোনালোকৰ ঠাই নাই। আৰু আপোনালোকৰ একেবাৰে কাষতে লগা আপোনালোকৰ চুবুৰীয়া মানে যিসকল ৰাইজ আছে তেওঁলোকক প্ৰথমতে প্ৰশ্নটো কৰক, কাৰণ তেওঁলোকৰ পৰা আমি উত্তৰ পাইছো। ঠিক আছে, আমাৰ ঠাই নাই, আপুনি আহক, আপুনি কণ্টেণ্ট ক্ৰিয়েট কৰে, কিন্তু কণ্টেণ্ট ক্ৰিয়েট কৰিলে আপোনালোকে 4 দিন সময়ত আপোনালোকে ইমান
নাচ বাগ কৰিলে এই কঠীয়া ডান্স নকৰি যদি সময়খিনি যদি আপোনালোকে কঠীয়া উঠোৱা এগৰাকী নহয় আপোনালোকে 4 গৰাকীকে ব্যক্তি আছিলে আপোনাৰ মাতৃ আছিলে আপোনাৰ বাইদেউ আছিলে আপোনাৰ খুৰাৰ ছোৱালী আছিলে আপুনি নিজে আছিলে তথাপিও আপোনালোকে নকৰিলে তাৰপিছত আপোনালোকে শেষৰ দিনা চৌবিশ তাৰিখে নটিচ দিয়াৰ পিছত চৰকাৰে জানে যে এইখিনি আপোনালোকৰ মানে বেআইনী বেদখল কৰি থোৱা মাটি আপোনালোকৰ উচ্ছেদ হ'ব আপোনালোকৰ সময়সীমা দিয়াৰ পিছতো মাটি হোৱা উৎসৱ সেইটো নহয় অসমীয়া সহায়কাৰী মানুহৰ উঠাব নোৱাৰে বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ উঠিছে এদিনতে 40 বিঘা মাটি ক্ৰয় কৰাৰ অভিযোগ উঠিছে যিটো অভিযোগ উঠিছে আমাৰ কথা আপুনি এদিনত কেনেকে ক্ৰয় কৰিব সাধাৰণ মানুহৰ সম্ভৱ সকলো কাম বন্ধ কৰি ডাঙৰীয়া কওকচোন এফালে আপোনালোকে কয় যে অনা অসমীয়া অসমত মাটি কিনে অভিযোগখিনি যুক্তি হ'ব লাগিব উচ্ছেদৰ বিৰোধী নহয় উচ্ছেদ হ'ব লাগিব আৰু আইন কিয় নিৰ্মাণ কৰা হয় আইন সাধাৰণ লোকৰ বাবে খিলঞ্জীয়া লোকৰ সহায়ৰ বাবে যদি তাৰ সুবিধা সাধাৰণ মানুহে নাপায় খিলঞ্জীয়া নাপায় তেনে আইনৰ কি লাভ আৰু পুঁজিপতি উদ্যোগৰ বিৰোধী নহয় অমানৱীয় কথা এইকাৰণে কৈছো তেওঁলোক বহিৰাগত নহয় খিলঞ্জীয়া মানুহ সেইকাৰণে আৱেগিক তেখেতৰ এই তেওঁলোকৰ যেতিয়া এই গগৈ ডাঙৰীয়া সময় নাই একেবাৰে আজি এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰক যে মানে তেওঁৰ গুপ্তাংগ কাটি পেলাই এই মানে ধন্যবাদ অমানৱীয় ব্যক্তি ধন্যবাদ জ্ঞাপন কৰিছো আটাইকেইগৰাকী ধন্যবাদ জ্ঞাপন কৰিছো সকলোৱে নিশ্চয় সেই কথোপকথনখিনি শুনিলে টক শ্ব'টো দেখিলে নহয়নে দেখাৰ পিছত আপোনালোকে কওকচোন সেই মুখপাত্ৰগৰাকী বাৰু লাজ লগা নাইনে ক'বলৈ হা কত মানুহে মানে দুখীয়া মানুহৰ মাটি তেওঁলোকৰ দলৰে কাহি কাহি খাই আছে নহয় না নহয় জোৰ যাৰ মুলুক তাৰ নিচিনা হৈছে গৰুৱে খাৰি যোৱা নাই আৰু মাটি কথা ক'বলৈ আহে সেই মানুহ ঘৰে কৃষকৰ মানুহ ঘৰে তেওঁলোকে কৰ্ম কৰি খাই আছে অকমান কঠীয়া পাৰিছিলে সেই তাতো তেওঁ কি হস্তক্ষেপ কৰিবলৈ গৈছে আৰু কি কৈছে বোলে হেৰি আমি উন্নত মানৰ কঠীয়া দি পঠাইছে গুণগুণতে কিজানি সেই উন্নত মানৰ কঠীয়া তেওঁলোকক তেনেকুৱা নালাগে তেওঁলোকৰ মন পছন্দ মতে তেওঁলোকৰ কঠীয়া সংগ্ৰহ কৰি পেলাই তাত পাৰি থৈছিলে নহয় জানো গতিকে কিছুমান বিজতৰীয়া খচ আনি পেলাই তেওঁলোকৰ ঘৰত বাৰু কিয় সোমাব সেই কোনো বাৰু সাধাৰণ জ্ঞান নাইনে গতিকে এইটোৱে আছিলে ভিডিঅ'টো আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই সদৌ শেষত ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক তাকে কামনা কৰি মোৰ সৰু ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ বাই বাই